প্লাইষ্টৰী সহযোগত দ্য ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় এই অনুষ্ঠানলৈ আপোনাক জনাইছোঁ স্বাগতম। আমি মৰিয়নিৰ বিভিন্ন স্থানলৈ গৈছোঁ, জনতাৰ মতামত ভোটাৰৰ মতামত আমি ল'বলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত উপস্থিত আছোঁ ৬২ নং মূলাগাভৰু গাঁও পঞ্চায়তৰ অন্তৰ্গত চুকাফা গাঁৱত। আৰু চুকাফা গাঁওবাসীৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম, চৰকাৰখনলৈ তেওঁলোক কিমান সুখী, পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে নে, চুকাফা গাঁওবাসীৰ মন্তব্য ল'বলৈ চেষ্টা কৰোঁ আহক। যিহেতু মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, যিখন চৰকাৰ সেই চৰকাৰখনলৈ কিমান সুখী, পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে নে, কি ক'ব? নিশ্চয় নিশ্চয়, আমি পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰো আৰু এইখন বিজেপি চৰকাৰক লৈ আমি যথেষ্ট সুখী আছো। যিহেতু চৰকাৰখনে মহিলাৰ কাৰণে যথেষ্ট কাম কৰিছে, মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা সবলীকৰণৰ ক্ষেত্ৰত কেনেধৰণৰ আঁচনি পাইছে, কি ক'ব? মহিলাসকল এইখন চৰকাৰৰ দিনত যথেষ্ট সবল হৈছে। অৰুণোদয়ৰ পৰা আদি কৰি আত্মসহায়ক গোটৰ যিসমূহ উদ্যমিতা আঁচনি সেইসমূহ পাইছে, বৃদ্ধসকলে বিধৱা পাইছে, বিধৱাসকলে বিধৱা পেঞ্চন পাইছে। তাৰোপৰি এতিয়া নিযুত মাইনা আঁচনি আছে, পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণে বাবু আঁচনি ওলাইছে। মই ভাবো এইখন চৰকাৰৰ দিনত এই আঁচনিসমূহে আমাৰ সাধাৰণ বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকক যথেষ্ট সহায় কৰিছে। আৰু যেতিয়া এগৰাকী মানুহৰ হাজবেণ্ডে একো কৰিব নোৱাৰে বা অসুখীয়া মানুহ, সেই মানুহগৰাকীৰ কাৰণে অৰুণোদয় যিটো পইচা ১২৫০ টকা, সেই পইচাটো কিন্তু তেখেতৰ কাৰণে বহুত মূল্য। আৰু যিগৰাকী মানুহ ধৰক অবিবাহিতা, তেখেতৰ কোনো নাই, সেই মানুহগৰাকীয়ে জানিব সেই ১২৫০ টকাটোৰ মূল্য কিমান। গতিকে মই ভাবো এইখন চৰকাৰৰ দিনত আমাৰ সাধাৰণ মানুহখিনি যথেষ্ট সহায় হৈছে। মামাক লাগেনে? নিশ্চয় 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 লাগে। আৰু মহিলা আছে, মই কথা পাতি যত্ন কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, চৰকাৰখনক লৈ কিমান সুখী? নমস্কাৰ, মই চৰকাৰখনৰ সমানে ধন্যবাদ দিছোঁ, তেখেতকে হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ দিছোঁ। আমাৰ কাম কাজ মহিলা সবলীকৰণকে আদি কৰি ৰাস্তা ঘাট সকলো উন্নয়ন হৈছে আৰু অৰুণোদয় পাই বিশেষকৈ আমি বহুত উন্নয়ন ভাল পাইছোঁ। আৰু মোৰ নিচিনা এজনী অবিবাহিতা সকলোৱে উন্নতি পথত আগবাঢ়ি যাব পাৰিছে, যি নেকি আন চৰকাৰ আহোঁতে আমি এটকাও পোৱা নাছিলোঁ, কিন্তু ১২৫০ টকাই মোৰ বাবে এতিয়া চলিবলৈও সুবিধা হৈছে, বহুত সুবিধা হৈছে। আমি পুনৰবাৰ বিজেপি চৰকাৰক বিচাৰোঁ, মামাক বিচাৰোঁ, ৰূপজ্যোতি কুৰ্মীক বিচাৰোঁ। আৰু উন্নয়ন কৰিছে আমাৰ চুকাফা গাঁৱত, বাউণ্ডৰী ৱাল দিছে, নামঘৰত অনুদান দিছে, মহিলা সমিতিত তেখেতে বহুত অনুদান দিছে, ৰাস্তা ঘাট বনাইছে। তেখেতকে দ্বিতীয়বাৰ আমি পুনৰ এজন মৰমৰ শ্ৰদ্ধাৰ মৰমৰ ৰূপজ্যোতি কুৰ্মীক আমি পুনৰবাৰ বিধায়ক হিচাপে পাবলৈ মামাক লাগেনে? লাগে লাগে, নিশ্চয় লাগে। আৰু মহিলা আছে, মই কথা যত্ন কৰিম, যিহেতু মহিলাসকল আছে এই চুকাফা গাঁৱৰ, মই কথা যত্ন কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, চৰকাৰখনক লৈ কিমান সুখী, পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে মুখ্যমন্ত্ৰী বিচাৰেনে? পোনপ্ৰথমে মই আমাৰ মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ মহিলাসকলৰ বহুত উন্নতি আগবাঢ়িছে, তেওঁলোকে নিজৰ নিজৰ পইচাৰে নিজৰ স্বাৱলম্বী হ'ব পাৰিছে। ইয়াকে কৈ মই মামাক লাগেনে? লাগে। আপোনাৰ মামাক লাগেনে? লাগে লাগে, মামাক লাগে। হয়, মহিলাই যথেষ্ট কাম কৰিছে। যিহেতু মই আৰু মহিলা আছে, মই কথা পাতি যত্ন কৰিম। যিহেতু চুকাফা গাঁওবাসী আছে, চুকাফা গাঁওবাসীৰ সৈতে মোৰ কথা পাতি যত্ন কৰিম। চৰকাৰখনলৈ তেওঁলোকে কিমান সুখী, পুনৰবাৰ বিচাৰে নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ মুখ্যমন্ত্ৰী হিচাপে? আপোনাৰ ওচৰলৈ আহিছোঁ, বাইদেউ কি ক'ব? বিচাৰোঁ চৰকাৰখন আকৌ আহক। হিমন্ত বিশ্ব শৰ্মাক লাগেনে? লাগে লাগে, আমাক লাগে। লাগে। আৰু মহিলা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব, চৰকাৰখনলৈ কিমান সুখী? আমি চৰকাৰখন লৈ বহুত সুখী। আৰু আমাৰ এই ৰাস্তাটো হ'ব বুলি ভাবি এতিয়া ৰাস্তাটো ধুনীয়াকে কৰি দিলে। তাৰ বাহিৰেও বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু এইফালে অৰুণোদয়, কি কয়, এতিয়াও ১০,০০০ দিছে, আকৌ ৯,০০০ দিছে। ইমানে মহিলাসকলক সুখী কৰিছে, কৰিবলৈ সেইকাৰণে আমি হিমন্ত বিশ্ব মামাক আমি বহুত ধন্যবাদ দিছোঁ। আৰু লাগে, আমাৰ বহুত লাগে, ইমানে উন্নতি কৰিছে আমাৰ গাঁৱত। আৰু মহিলা আছে, মই আপোনাৰ ওচৰলৈ, কি ক'ব চৰকাৰখনলৈ? চৰকাৰখন লৈ মই বহুতে সুখী হৈছোঁ। আৰু সকলোখিনি মামাই অৰুণোদয় আৰু বৃদ্ধ পেঞ্চন আৰু আত্মসহায়ক গোটৰ সকলো মহিলাসকলক ১০,০০০কৈ টকা দিছে। এইবোৰ পাই মহিলাসকল সকলো সুখী হৈছে। আৰু এই ৰাস্তাটো ইমানডোখৰ যিমান কৰিলে আৰু পিছৰকণ যেন যাতে আকৌ আশা ৰাখিছোঁ। মামাক লাগেনে? লাগে, মামাক লাগে। আৰু মহিলা আছে, মই কথা যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, চৰকাৰখনলৈ কিমান সুখী? সুখী আমি চৰকাৰখন লৈ পেলাই, এইখন চৰকাৰকে থাকক যে অনুৰোধ জনাইছোঁ, থাকক। মামাক লাগেনে? লাগে লাগে, মামাক মুখ্যমন্ত্ৰী হিচাপে লাগে। লাগে লাগে। যিহেতু আমি মৰিয়নিৰ বিভিন্ন স্থানলৈ গৈছোঁ, চৰকাৰখনক লৈ কিমান সুখী জনতাই মতামত লৈছোঁ, ভোটাৰৰ মতামত লৈছোঁ। পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰেনে, আমি সেই মতামত ল'বলৈ চেষ্টা কৰিছোঁ।
আমি এই মুহূৰ্তত উপস্থিত আছো বাকচি নং মূলাগাভৰু গাঁও পঞ্চায়তৰ অন্তৰ্গত যি চুকাফা গাঁৱত চুকাফা গাঁওবাসী আমি মন্তব্য ল'বলৈ চেষ্টা কৰিলো চৰকাৰখনলৈ তেওঁলোক কিমান সুখী পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰেনে আমি অন্য এটা স্থানলৈ যাম জনতাই কি কয় সেই অনুষ্ঠানৰ যোগেদি জনতাৰ মতামত ভোটাৰৰ মতামত ল'বলৈ আমি চেষ্টা কৰিম